everyone, welcome to my channel Educare. আজি মই ক্লাস 10 ৰ ম্যাথমেটিক্সৰ ৰিয়েল নাম্বাৰ চেপ্টাৰ 2 ৰ ওপৰত কিছুমান কোৱেশ্চন আলোচনা কৰিম। এই যিবোৰ কোৱেশ্চন ক্লাস 10 ৰ বৰ্ডৰ এক্সামৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয়, লগতে পেট এক্সাম মানে পলিটেকনিক এক্সামৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয়। এতিয়া আমি আহো কোৱেশ্চন নাম্বাৰ 1। When b equal to twice a minus 1 and a plus b equal to 14, then a root b will be an irrational number, a prime number, a natural number, an even number. A root b value আমি উলাই চাও ইয়াত। b equal to twice a minus 1, a plus b equal to 14 ইয়াত দিয়া আছে। a root b উলাব লাগে। সো আমি ইয়াত b এর ভ্যালুটো বহুৱাই দিও twice a minus 1, a plus twice a thrice a minus 1 14, 1 to right hand side গলে 15 হৈ যাব equal to এটা b এর ভ্যালুটো উলাই লব পাৰিম twice a ইয়াত বহুৱাই 2 into 5 a value বহুৱাই দিলো 2 into 5 minus 1 10 minus 1 equal to 9 এটা a value পাই গলো 5 b value 9 so a root b a value পালো 5 root b 9 so 5 into 3 15 to কি হয় কি নাম্বার ইয়াতে সব ন্যাচারাল নাম্বার অপশন সি হ'ব সি অপশন সি হ'ব। এটা আমি আহো question number 2। an irrational number lying between 3 and 4 is 3 আৰু 4 ৰ মাজত থকা irrational number কোনটো হ'ব 2 root 2 দিয়া আছে 2 root 5 root 17 root 10 ইয়াত আমি কৰি চাও 3 আমি যদি স্কয়াৰ কৰি দিও 3 3 is 9 4 যদি স্কয়াৰ কৰি দিও 4 4 is 16 9 আৰু 16 ৰ মাজত কি কোনটো নাম্বাৰ পাও আমি 10 so 10 to answer d option হ'ব option d। এটা আমি which is not an irrational number কোনটো irrational number নহয় ইয়াত দিয়া আছে কোনটো irrational number নহয় আমি ইয়াত চাও 3 number 5 root 2 whole into 10 2 to the power 10 by 5 আমি এটো এনেকৈ লিখিব পাৰো এটো ভালকে লিখি দিও মই 2 to the power 10 by 5 এটো 5 2 is 10 2 square 4 so 4 to rational number হয় ইয়াত দিছে কোনটো irrational number নহয় so এটো आंसर হ'ব b ইয়াত ফটো কি দিছে 1 by 2 minus root 3 is equal to 2 plus root 3 1 minus 1 1 by 5 1 by 2 minus root 3 to আমি কোনটোৰ ইকুৱেল পাম এটো সিম্পলিফাই কৰি চাব লাগিব তেতিয়া কোনটো পাম আমি চাই লওঁ 4 number 1 by 2 minus root 3 ইয়াত যদি মাইনাস থাকে আমি ইয়াত প্লাস লম ইয়াত প্লাস থাকিলে ইয়াত এটো মাইনাস হ'ব আৰু ইয়াত জি নাম্বাৰ দি আমি মাল্টিপ্লাই কৰিম এটো সেম নাম্বাৰ ওপৰত লিখিব লাগিব সো নিউমেৰেটৰ আৰু ডিনোমিনেটৰত আমি বোথ সেম নাম্বাৰ বোথ নিউমেৰেটৰ ডিনোমিনেটৰ সেম নাম্বাৰ দি লিখি মাল্টিপ্লাই কৰিব লাগিব তেতিয়া আমি কটাকটি গৈ আগৰ নাম্বাৰটো পাই যাম এটা আমি এখিনি সিম্পলিফাই কৰিছো
এইটো কি ফৰ্মুলাত পৰিছে a minus b whole into a plus b a square minus b square. So 2 square 4 root 3 whole square 3 4 minus 3 1 পালো. So 2 plus root 3 option কি হ'ব ইয়াত চাই লও কোনটো option আছে a option a2 হ'ব. There it's a 5 number. If n equal to a to the power m, where m n are natural number, the value of m root n is a to the power m 1 by a to the power m a to the power m by n a. কোনটো value দিয়া আছে n or value দিয়া আছে n or value a to the power m. এতিয়া আমি কোন m n আৰু m n natural number হয় স্বাভাৱিক সংখ্যা. এতিয়া আমি কিমানৰ value ল'ব দিছে m root n value ওলাব দিছে. এতিয়া আমি কি কৰিলাম equal to a to the power m. ইয়াত root লোৱা আছে so both side root ল'ম. m আছে m লিখিম. এতিয়া আমি এইটো কি লিখিব পাৰো a to the power m by n কটাকটি গৈ 1 হ'ব. এনসাৰ a. এইটো কোনটো হয় d over it. The 6th number. If HCF of 112 m is 16, 170 less than m less than 200, then the value of m is m or value labo dise yat dia ase kuntu hoy sabo dise HCF dia ase 16 112 aru m or ako dia ase m or value to 170 aru 200 or majot thakibo. So m or value to hobo 0. HCF dia ase 16 আমি ইয়াৰ মাল্টিপল লৈছা 16 into 1 16 16 into 2 32 16 into 3 48 16 into 4 64 এনেকৈ গৈ ইয়াত যেটো আমি দেখিছো ইয়াত ডাঙৰ নাম্বাৰ আছে সো আমি ডাঙৰ নাম্বাৰ দি মাল্টিপ্লাই কৰি চাও এবাৰ. এইটো আমি 192 বাই 12 এৰে মাল্টিপ্লাই কৰিলে 192 পাই গলো. সো এইটো आंसर হ'ব ডি অপচন ডি. এতিয়া আমি কিমান নম্বৰ এইটো 7 ইয়াত দিয়া আছে if HCF xy is 9 and LCM xy is 630 then the value of xy are HCF দিয়া আছে 9 LCM নাম্বাৰ দুটাৰ LCM দিয়া আছে 630 value এক নাম্বাৰ দুটা উলিয়াব লাগে কিমান হয়. ইয়াত আমি সলিউশন টু কৰো HCF xy 9 আমি জানো HCF into LCM equal to product of two numbers. HCF dia ase 9 LCM 630 yat number duta multiply product multiply kori dilu so etu product ami kiman palu 9 into 630. so yat option ki dia ase 63 into 63 aru 90 63 aru 90 multiply korile ami jiman result pam etu 9 into 630 multiply korile same answer pam ami. so etu option hobo. The HCF of
The HCF of 108 m is 3 times the HCF of 6084. The value of m will be HCF দিয়া আছে 108 m. M or is 3 times the HCF of 6084. HCF 60 আৰু 84 ৰ HCF যিমান ওলাই হেতুক 3 ৰে মাল্টিপ্লাই কৰিলে 108 m আৰু m ৰ HCF টো পাম আমি তেতিয়া m ৰ ভ্যালু উলাব পাৰিম সো আমি এতিয়া HCF 6084 ৰ উলিয়াই লওঁ So HCF কিমান পালো 2 into 2 into 3 12 so HCF 108 m ইয়াৰে HCF কিমান পাম 3 ইয়াতে দিয়া আছে 3 times 3 times the HCF of 6084 3 ৰে মাল্টিপ্লাই কৰিম এটো 36 এতিয়া আমি m ৰ ভ্যালু ইজিলি পাই যাম 36 and 36 ৰ multiple size and 36 into 1 36 36 into 2 72 36 into 3 ইয়াতে আমি চাই লও কেনেকুৱা নাম্বাৰ আছে ইয়াত ডাঙৰ নাম্বাৰ দি মাল্টিপ্লাই কৰিব লাগিব 180 to পাই গলো আমি অপশন এটো আছে সি 180 Which of the following rational numbers will be have a terminating decimal expansion? ইয়াত দিয়া আছে এটো কোনটো টার্মিনেটিং ডেসিমেল এক্সপানশনত আছে বুদিছে জিবুৰ আমি 2 টু ডিনোমিনেটৰ যেটো 2 টু দি পাৱাৰ m ইনটু 5 টু দি পাৱাৰ n আকাৰত লিখা থাকে ফৰ্মত লিখা থাকে 2 টু দি পাৱাৰ m ইনটু 5 টু দি পাৱাৰ n হেতু টার্মিনেটিং ডেসিমেল এক্সপানশন বুলি কয় তো এটো 2 to the power m 5 to the power n ফর্মত আছে সো এটো आंसर a হবো এটো টার্মিনেটিং ডেসিমেল এক্সপানশন এটা আমি 11 which is the least square number exactly divisible by 36 45 and 60 ইয়াত आंसर বু দিয়া আছে কোনটো হয় আমি চাব লাগিব এনেকুৱা এটা স্কয়াৰ নাম্বাৰ যেটো সবতকৈ সৰু লিস্ট সবতকৈ সৰু হেতু 36 45 আৰু 60 ৰে ডিভাইড কৰিলে ডিভাইড হয় 36 45 আৰু 60 ৰে ডিভাইড হয় ইয়াৰে কোনটো নাম্বাৰ এনেকুৱা নাম্বাৰ সবতকৈ সৰু স্কয়াৰ নাম্বাৰ যেটো 36 45 আৰু 60 ৰে ডিভাইড হয় এটা আমি চাম 36 45 60 यारे LCM लो 1 3 6 3 দুটা আছে 3 স্কয়ার 4 5 1 টু নিলিখিলে হ'ব এটো স্কয়ার আকাৰত লিখা আছে কিন্তু এটো 4 টু স্কয়ার আকাৰত লিখা নাই সো আমি 4 স্কয়ার বনাবৰ কাৰণে কি লাগিব আৰু এটা 4 লাগিব 5 স্কয়ার বনাবৰ কাৰণে কি লাগিব আৰু এটা 5 লাগিব সো 4 দুটা ইকুয়াল স্কয়ার 5 স্কয়ার এটো আমি এতিয়া মাল্টিপ্লাই কৰিলে কি পাম 3 3 is 9 4 4 is 16 3
সৰি এইটো 2 হ'ব ইয়াত এনসাৰ কি আছে এইটো 3600 এনসাৰ এইটো ওলাইছে সো বি নাম্বাৰ অপশন হ'ব ফ্ৰেন্ডছ আজি আমি ইমানতেই সামৰিম নেক্সট ক্লাছত বাকি কুৱেশ্যনবোৰ আমি ডিসকাশন কৰিম প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়া আপোনালোকে মই আপলোড কৰা ভিডিঅ'বোৰৰ নটিফিকেশ্যন পাই থাকিব থ্যাংক ইউ